দুটা ডাঙৰ ক্যাটাগৰীত ডিভাইড কৰিছে এটা হৈছে সি ডলফিন আৰু এটা হৈছে ৰিভাৰ ডলফিন অৰ ফ্ৰেশ ওয়াটাৰ ডলফিন ঠিক আছে তো আমি যদি যাও এটা ৰিভাৰ ডলফিন আমাৰ পৃথিৱীত মাত্ৰ আছে 4টা প্ৰজাতিৰ ৰিভাৰ ডলফিনটো যদি চাব যাও তো মাত্ৰ 4টা প্ৰজাতিৰ আছে এটা হৈছে 4টা প্ৰজাতিৰ আছিল পিংক কালাৰ এটা প্ৰজাতিৰ পিংক এটা প্ৰজাতি হৈছে বটো বুলি কয় তাত লোকেল ভাষাত এটো আমাজনত পায় আমাজন ৰিভাৰ ডলফিন মানে ব্ৰাজিলত যেটো পায় আৰু এটা হৈছে বাইজি এটো মানে লোকেল ভাষাত কয় বাইজি এটো চাইনাত পাইছিল ইয়াংজে ৰিভাৰ ডলফিন আৰু এটা হৈছে ভুলান ইন্ডুস ৰিভাৰ ডলফিন এটো পাকিস্তানৰ সিন্ধু ৰিভাৰত পায় আৰু এটা কোনটো গেংগেছ ৰিভাৰ ডলফিন যেটো আমাৰ ইয়াত মানে ইন্ডিয়া বাংলাদেশ আৰু নেপালত তিনটা কান্ট্রিত মিলাই ইয়াৰ পপুলেশন হৈছে 2000 নেপালত আমি হয়তো আজি সাগে দেখা পাম ঠিক আছে তো এটো হৈছে ডলফিন আমাৰ যি টাইপ আছে ইয়াৰ নেকি এইটোই গেংগেছ ৰিভাৰ ডলফিন ইন্ডিয়ান মাইথোলজিত বহুত ষ্টৰী আছে তাত সেইখিনি আৰু নকও কিন্তু 230 BCৰ আগতে ইয়াক কনজাৰ্ভ কৰিব লাগে বুলি কিং অশোকাই চিন্তা কৰিছিল